গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আপোনালোকলৈ নতুন আইটেম এটা লৈ আহিছোঁ। এয়া দেখিছেনে মই আজি কি বনাব লৈছোঁ? মই আজি বনাব লৈছোঁ ঢেকীয়াৰ সৈতে গাহৰি মাংস। এয়া জনজাতীয় খাদ্য। গাহৰি মাংসখিনি ধুনীয়াকৈ ধুই মেলি বইল কৰি ল'লোঁ। তাৰপিছত এয়া মই চৰ্বি দিছোঁ যাতে ইয়াৰ পৰা মই তেলখিনি উলিয়াই লওঁ। কেইপিচমান দিলোঁ চৰ্বি থকা মাংস। তাৰপিছতে ইয়াৰ পৰা মই তেলটো উলিয়াই বেলেগকৈ তেল ব্যৱহাৰ কৰিব নালাগে। বেলেগকৈ তেল ব্যৱহাৰ নকৰিলেও ধুনীয়াকৈ বনাব পাৰি গাহৰি মাংস। চাই আছে আপোনালোকে, মই তেলখিনি উলিয়াই দিছোঁ। আৰু ইয়াতে মছলা বুলি একো প্ৰয়োগ কৰিবই নালাগে। আদা নহৰুখিনি অলপমান থেতেলি ল'লে হ'ল। তাৰপিছত পিঁয়াজ, তাৰপিছত জলকীয়াখিনি মই অকণমান থেতেলিও লৈছোঁ আৰু অলপমান কাটিও লৈছোঁ। গাহৰি তেলখিনি উলিয়াই এয়া মই পিঁয়াজ দিলোঁ কেৰাহীত। পিঁয়াজখিনি অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত বাকী মই ইয়াতে লাগতিয়াল বস্তুখিনি দি লৈছোঁ। এয়া আদা নহৰু থেতেলি লোৱা দি দিলোঁ। লগতে অলপমান জলকীয়া দিম অলপ পিছত। এয়া তাকো অলপমান ভাজি লৈছোঁ। চাই থাকক কেনেকৈ বনাওঁ। এই গাহৰি মাংসখিনি দি দিলোঁ। খুব ভাল হয় একচুৱেলি। এইটো বেলেগ জনজাতিয়ে খায় নে নাখায় নাজানো। আমি কিন্তু মিচিং জনগোষ্ঠীৰ এয়া পৰম্পৰাগত খাদ্য। গাহৰিৰ লগত আমি ঢেকীয়া শাকো বনাওঁ। আপোনালোকে চাওক কেনেকৈ বহুত ইজিকৈ এয়া মই ঢেকীয়াখিনি দিলোঁ। মাংসখিনি যিহেতু বইল কৰি লোৱাই হৈছিলে, ঢেকীয়াখিনি দি ধুনীয়াকৈ মিলাই মেলি ইয়াতে হালধি অকণমান দিলোঁ। তাৰপিছত নিমখ অলপ দিম আৰু নিমখখিনি দিয়াৰ পিছতে ধুনীয়াকৈ ঢাকি দিম সিজিবৰ কাৰণে। ঢেকীয়াখিনি সিজিবৰ কাৰণে অলপমান কম ফ্লেমত ভাজিব লাগে যাতে লাগি নধৰে। যিহেতুকে ইয়াত বেলেগকৈ মই তেল ইউজ কৰা নাই, গতিকে চাওক বহুত ইজিকৈ বনাব পাৰি আৰু খাই খুব ভাল লাগে। আপোনালোকে যদি পাৰে এনেকৈ বনাবচোন, বনাই পেলাই খাই চাব কিমান ভাল লাগে। এয়া ঢাকি দিলোঁ অলপমান সময়। তাৰপিছত আকৌ এয়া অকণমান লৰাই দিছোঁ। এয়া মিচিং পৰম্পৰাগত খাদ্য। বাকী জনগোষ্ঠীয়েও চাগে বনায়, ইমানখিনি নাজানো আৰু। আমাৰ মিচিং অকণমান গৰম পানী দি দিছোঁ যিহেতুকে এই ঢেকীয়াখিনি ধুনীয়াকৈ সিজিবৰ বাবে। আৰু অলপ পানীখিনি দিয়াৰ লগে লগে মিহলি হৈ যাব ঢেকীয়া আৰু মাংস। টেষ্টটো তেতিয়া বেছি পাব। তাৰপিছত এনেকৈ লৰাই থাকিলোঁ অলপ দেৰি। মাজে সময়ে লৰাই থাকিলেই হ'ল আৰু। বাকী এয়া হ'বলৈ হৈছেগৈ আৰু। ইয়াত ধুনীয়াকৈ এতিয়া গৰমে গৰমে যিহৰ লগতে খায়, আপুনি ভাতৰ লগত খায়, ৰুটিৰ লগত খায়, এনে পানীয়ৰ লগত খায়, এইটো আপোনালোকৰ কথা। যিহৰ লগতে পৰিৱেশন কৰিব পাৰে খুব ভাল হয়। এদিন বনাই চাবচোন। যিসকলে গাহৰি মাংস ভাল পায় খুব ভাল লাগিব। এদিন বনাই আপোনালোকে খাই চাব ঢেকীয়াৰ সৈতে গাহৰি মাংস। ধন্যবাদ।